নমস্কাৰ প্ৰিয় দৰ্শক আনদিনাৰ দৰে আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত আশা কৰোঁ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব এতিয়া পলম নকৰি ভিডিঅ'টো ফালে আগবাঢ়ো আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব আপোনালোকে ইয়া দেখিছে মই বাউল এটাত ইয়া মই আটা লৈছোঁ আটাৰ পৰিমাণটো আমাৰ যেহেতু তিনজন মানুহ সেই অনুপাতে লৈছোঁ আপোনালোকে বঢ়াই ল'ব সদস্য অনুযায়ী আৰু এইফালে গৰম পানী লৈছোঁ বেছি গৰম নহয় আঙুলিটো এনেকৈ দিব পৰা যিটো আমি কুমুয়া বুলি কওঁ ইয়া গৰম পানী লৈছোঁ আৰু এতিয়া ইয়াতে মই অলপকৈ গৰম পানী দি যাম আৰু তাৰ আগতে মই ইয়াতে অকণমান নিমখ দিছোঁ যেহেতু মিঠা বস্তু হয় আৰু চেনি দি দিম ইয়াতে এই চামুচখনেৰে মই যিমানখিনি মিঠাটো খাই আপোনালোকে সিমান দিব মই বহুত বেছি দিয়া নাই এই চামুচখনেৰে 3 চামুচ দিছোঁ এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম আজি ফুলা গৰম মালপোৱা বনাম যেহেতু এতিয়া ঠাণ্ডাৰ দিন নহয় জানো আৰু সকলোৱে ভাল পায় মালপোৱাটো সকলোৱে বনায় কিন্তু মইনো কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এতিয়া ইয়াতে মই বেকিং সোডা দিছোঁ তেতিয়া মানে কি হয় একেবাৰে সফট হয় আৰু ধুনীয়াকৈ ফুলি উঠে মালপোৱাকেইটা এতিয়া ইয়াতে মই অলপকৈ গৰম পানী দি যাম যেহেতু মই এখন হাতেৰে মোবাইলটো ধৰি আছোঁ সেইকাৰণে অকণমান লৰচৰ হৈ আছে একেলগে পানীটো নিদিওঁ অলপকৈ দি যাম আৰু মালপোৱাটো সকলোৰে প্ৰিয় যেহেতু এতিয়া ঠাণ্ডাৰ বতৰ নহয় জানো আৰু এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ল'ম আৰু তাৰ পিছত আপোনালোকক দেখাই আছোঁ আৰু এছা মোৰ পাৰফেক্ট হৈছে ইয়াতকৈ বেছি ডাঠো নালাগে আৰু পাতলো নালাগে এতিয়া মই এইখিনি 20 মিনিট সময় কভাৰ এখন দি থৈ দিম আচলতে এই ডোটো যিমান সময় থৈ দিয়া যায় সিমানেই ধুনীয়া হয় আৰু তাৰ পিছত মালপোৱাকেইটা ধুনীয়াকৈ ফুলি উঠে ইয়াতকৈ পাতলো নালাগে ডাঠো নালাগে একেবাৰে পাৰফেক্ট হৈ গৈছে আৰু তাৰ পিছত আপোনালোকক দেখাই আছোঁ কিমান ধুনীয়াকৈ ফুলি যায় মালপোৱাকেইটা খাইও ভাল লাগে কোমল হয় আচলতে এই মালপোৱাকেইটা মই আজি দুপৰীয়াৰ সময়ত বনাইছোঁ দুপৰীয়া যেতিয়া ভাত বনাব আহোঁ তেতিয়া তাৰ আগতে একাপ চাহ খাওঁ সেই চাহখিনিৰ লগত আজি এনেকৈ মালপোৱা বনাম আপোনালোকে খায়নে বাৰু আৰু আপোনালোকেও চাগে গৃহিণীসকলে ভাত বনোৱাৰ আগতে এনেকৈ একাপ চাহ খায়েই নহয় জানো আৰু ময়ো তাৰে ব্যতিক্ৰম নহয় আৰু সেয়ে ভাবিলোঁ যেহেতু বনামে গতিকে আপোনালোকৰ ওচৰতো শ্বেয়াৰ কৰোঁ এতিয়া এইখিনি মই এনেকৈ ৰাখি দিম 20 মিনিট সময় কভাৰ এখন এনেকৈ কভাৰখন দি দিলোঁ এইফালে মোৰ 20 মিনিট হৈ গৈছে আৰু চাওকচোন 20 মিনিটত কিমান ধুনীয়াকৈ ফুলি আহিছে আৰু একেবাৰে সফট হৈছে ডোটো এতিয়া মই মালপোৱাকেইটা বনাম আৰু আপোনালোকে চাই থাকিব আৰু এইফালে মই টিকলা কেৰাহীখন উঠাই দিছোঁ আৰু ৰিফাইন তেল দি দিছোঁ ৰিফাইন তেল অলপ সৰহকৈ দিছোঁ যিহেতু মালপোৱা বনাম আৰু বেছি ডাঙৰ কেৰাহীত বনালে মানে কি হয় তেলো বেছি লাগে আৰু মালপোৱাকেইটা ডুবি নাথাকে বহুত বেছি তেল লাগে আপোনালোকে লক্ষ্য কৰিছেনে নাই মই সেইকাৰণে এনেকুৱা টিকলা কেৰাহীত মালপোৱা বনাওঁ আৰু এইফালে মোৰ ৰেডি হৈ গৈছে ডোটো এয়া চাওক আপোনালোকে মিঠাৰ পৰিমাণটো নিজৰ পচন্দ মতে দিব কম খালে কম দিব বেছি খালে বেছি দিব এয়া চাওক কিমান ধুনীয়া হৈছে স্মুথ হৈছে আৰু এই চামুচখনেৰে মই বনাম এতিয়া তেলখিনি গৰম হৈছে একেবাৰে বহুত বেছি গৰম হ'ব দিয়া নাই নহ'লে মানে কি হয় জ্বলি যায় তেলখিনি অলপ গৰম হৈছে এতিয়া মই এনেকৈ দি যাম ইয়াতে মই ঠাণ্ডা পানী ব্যৱহাৰ কৰা নাই গৰম পানী দিছোঁ যেহেতু মই আটাৰ বনাইছোঁ কিন্তু ময়দাৰ বনালে ঠাণ্ডা পানী দিবলৈ হ'ব গৰম পানী নালাগে আৰু চাওক কিমান ধুনীয়াকৈ ফুলি গৈছে এনেকৈ মই গোটেইখিনি বনাই ল'ম আৰু এয়া উল্টাই দি দিছোঁ এয়া চাওকচোন কিমান ধুনীয়াকৈ ফুলিছে এনেকৈ গোটেইখিনি ফুলি যাব মই এখন হাতেৰে দিয়াই অকণমান দিগদাৰ হৈছে আৰু বাকীখিনি দি দিম মই এনেকৈ আৰু এয়া চাওকচোন কিমান ধুনীয়াকৈ ফুলিছে মই বহুত বেছি দিয়া নাই যিহেতু কেৰাহীখন সৰু হয় যিসকলে কিটচেনত শিকাৰো এতিয়ালৈকে বনাই পোৱা নাই আপোনালোকে মোৰ টিপছটো ফ'ল' কৰি বনাব খুব ধুনীয়াকৈ এনেকৈ ফুলি যাব আৰু বহুত দেৰিলৈকে এই ফুলাটো কমি নাযায় আপোনালোকে ট্ৰাই কৰিব পাৰে এয়া চাওকচোন ওচৰৰ পৰা দেখাইছোঁ আৰু বাকী যিকেইটা হয় সেইকেইটা মই চেম প্ৰচেছত বনাই ল'ম গোটেইখিনি ভিডিঅ' দেখালে মানে কি হয় ভিডিঅ'টো বহুত দীঘল হয় আৰু চাইও আমনি লাগে নহয় জানো এয়া চাওক আপোনালোকে মোৰ
আজি ৰেচিপিটো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰিব আৰু যদিহে চাই সঁচাকৈ ভাল পাইছে তেতিয়াহ'লে বিনামূলীয়া যিহেতু কমেণ্ট এটা দি থৈ যাব আৰু যিসকলে মোৰ ভিডিঅ'সমূহ এতিয়ালৈকে মোৰ চেনেলটোত চাইছে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে মই নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে লগে লগে চাব পাৰিব আৰু যিসকলে মোৰ ভিডিঅ'সমূহ ফেচবুকত চাইছে কিন্তু এতিয়ালৈকে পেজটো ফ'ল' কৰা নাই আপোনালোকে পেজটো ফ'ল' কৰিব তেতিয়াও মোৰ ভিডিঅ'সমূহ আপোনালোকে ফেচবুকতো চাব পাৰিব এয়া চাওক এনেকৈ দুপৰীয়া বনাইছোঁ চাহৰ লগত এনেকৈ খাম আবেলি বা সন্ধিয়া নহয় আজি কেতিয়াবা দুপৰীয়া বনায়ো ভাল লাগে নহয় জানো আৰু এইখিনি মোৰ হৈ গৈছে মালপোৱাকেইটা চাওকচোন কিমান ধুনীয়াকৈ ফুলি উঠিছে আৰু কিমান ধুনীয়া হৈছে ৰংটো এনেকৈ আপোনালোকে যদি আটাৰ বনাই পোৱা নাই তেতিয়াহ'লে আটাৰ বনাই এনেকৈ খাই যাব এয়া চাওক বহুত ধুনীয়া হয় এনেকৈ বনালে বাকীখিনিও মই এনেকৈ বনাই ল'ম পিছৰ এই তিনিটা দিছিলোঁ এই তিনিটা চাওকচোন কিমান ধুনীয়াকৈ ফুলি গৈছে আৰু দেখিলে একেবাৰে লোভনীয় লগা নাইনে বাৰু চাওকচোন কিমান ধুনীয়া একেবাৰে বল হৈ গৈছে আপোনালোকৰ হাতত সময় থাকিলে এঘণ্টা সময় যদি ৰাখি দিয়ে নহয় আৰু বেছি ভাল হয় এয়া চাওক মালপোৱাকেইটা দেখিলেই মানে খাওঁ লাগি গৈছে নহয়নে বাৰু আৰু এই চাওকচোন কিমান ধুনীয়া হৈছে এয়া চাওক গোল হৈ গৈছে পিছৰকেইটা বেছি ধুনীয়া হৈছে আগৰকেইটাতকৈ যিহেতু আমাৰ কম মানুহ সেইকাৰণে বহুত বেছি বনোৱা নাই এয়া চাওক আৰু এইফালে মই গৰম চাহ বনাই আছোঁ আৰু এতিয়া চাহত অকণমান এয়া কমলা টেঙাৰ বাকলি আপোনালোকে দিয়েনে বাৰু মই এনেকৈ শুকাই থৈ দিওঁ চাহ হৈ গ'ল মোৰ আৰু এইফালে গৰম মালপোৱা গৰম চাহৰ লগত গৰম মালপোৱা আৰু কি লাগে গেছৰ ফ্লেমটো অফ কৰি দিছোঁ এয়া চাওকচোন কিমান ধুনীয়া হৈছে